নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ উভতি নহাৰ ঠিকনা শীৰ্ষক এটি নতুন কাহিনী। এয়া দ্বিতীয় খণ্ড। অৰণ্যৰ বঙলা আৰু নিষিদ্ধ সুৰ। ফাগুনৰ সেই উদাস আবেলিটো পাৰ হৈ গ'ল, কিন্তু প্ৰাণজিৎ বৰুৱাৰ বাৰান্দাত যেন সেই অচিনাকি কিশোৰীজনীৰ হাঁহিটো এতিয়াও ওলমি ৰ'ল। ঋতুৰাজ শইকীয়া আৰু নুপুৰ গুচি যোৱাৰ পিছত ঘৰটো আগতকৈও অধিক নিস্তব্ধ হৈ পৰিল। কেৱল টেবুল ঘড়ীটোৰ টিক টিক শব্দটোৱে তেওঁৰ বুকুৰ ধপধপনিৰ সৈতে এক অদ্ভুত তালে তালে বাজি থাকিল। প্ৰাণজিতে নিজৰ পঢ়া কোঠালৈ সোমাই গ'ল। চাৰিওফালে কেৱল কিতাপ আৰু কিতাপ, ধূলিৰে পোত যোৱা জ্ঞানৰ ভাণ্ডাৰ। কিন্তু আজি সেই কিতাপবোৰে তেওঁক শান্ত কৰিব পৰা নাই। তেওঁ টেবুলৰ ড্ৰয়াৰটো খুলি প্ৰিয়াৰ সেই পুৰণি ডায়েৰীখন উলিয়ালে। 10 বছৰ ধৰি তেওঁ এইখন খোলা নাই। আজি লাহেকৈ খুলিলে আৰু প্ৰথমটো পৃষ্ঠাতে প্ৰিয়াৰ আখৰ, স্পষ্ট আৰু ধুনীয়া। দেউতা, আপুনি মোৰ পৃথিৱী। প্ৰাণজিৎ বৰুৱাৰ চকু দুটা সেমেকি উঠিল। ডায়েৰীখনৰ পাতবোৰ লুটিয়াই থাকোঁতে হঠাৎ তেওঁৰ চকু ৰ'ল 2010 চনৰ জানুৱাৰী মাহৰ এটা এণ্ট্ৰিত। আজি পিয়ানো ক্লাছৰ পৰা আহোঁতে আমাৰ পুৰণি কিতাপৰ দোকানখনৰ ওচৰত এটা অদ্ভুত পুতলা দেখিলোঁ। হাতত এটা সৰু ধেনুকাৰ লৈ থকা চিকাৰী পুতলা। মোৰ বৰ পচন্দ হ'ল। দেউতাক ক'ব লাগিব, জন্মদিনত দিয়া উপহাৰৰ দৰকাৰ নাই, কেৱল সেই পুতলাটো লাগে। প্ৰাণজিতৰ মনত পৰিল, তেওঁ সেই চিকাৰী পুতলাটো কিনি আনিছিল। প্ৰিয়াই সেইটো বৰ আদৰেৰে নিজৰ পিয়ানোৰ ওপৰত ৰাখিছিল। তাইৰ নিখোজ হোৱাৰ দিনা সেই পুতলাটোও যেন পিয়ানোৰ ওপৰত আছিল। পুলিচে একোৱেই সংসুত্ৰ পোৱা নাছিল। নিশা চকুৰ পাত দুটা জাপ খাই আহিলেই প্ৰাণজিতে নুপুৰৰ মুখখন দেখে। নুপুৰৰ সেই আঙুলিৰে চুলি কাণৰ পিছফালে গোজাৰ ভংগিমা, সেই থুতুৰিৰ তিলটো, সেয়া কেনেকৈ সম্ভৱ? তেজপুৰ চহৰৰ পৰা অলপ আঁতৰৰ সেই চাহ বাগিচাৰ বঙলাটোলৈ তেওঁ যাবই লাগিব। ঋতুৰাজ শইকীয়াই কোৱা নিষিদ্ধ অৰণ্যৰ মাজলৈ। প্ৰাণজিৎ বৰুৱাই নিজৰ পুৰণি বাৰিষা বতৰৰ ছাতিটো আৰু এটা পানীৰ বটল লৈ ওলাই গ'ল। তেওঁৰ ওচৰ চুবুৰীয়াই তেওঁক সিমান বছৰৰ মূৰত এনেদৰে ওলাই যোৱা দেখি আচৰিত হ'ল। টেক্সি এখনত উঠি তেওঁ চহৰৰ সীমা পাৰ হৈ গ'ল। লাহে লাহে পকী ৰাস্তাটো শেষ হৈ কেঁচা মাটিৰ ৰাস্তা আৰম্ভ হ'ল। চাৰিওফালে সেউজীয়া চাহ গছৰ দলিচা, মাজত অকলশৰীয়া চাহ বনোৱাৰ লাইন, বতাহত চাহপাতৰ এটা মৃদু গোন্ধ। ঋতুৰাজ শইকীয়াই কোৱা বাগিচাৰ বঙলাটো অৰণ্যৰ একেবাৰে দাঁতিত। বঙলাটো বৰ পুৰণি, ব্ৰিটিছ দিনৰ স্থাপত্য। চৌহদটো ডাঙৰ, কিন্তু অলপ জহি কহি গৈছে। চাৰিওফালে ওখ ওখ গছ গছনি। বঙলাটোৰ বাৰান্দাত ঋতুৰাজ শইকীয়া বহি আছিল, তেওঁৰ হাতত এটা চিগাৰেট। প্ৰাণজিতক দেখি ঋতুৰাজ আচৰিত হ'ল, কিন্তু মুখত এটা হাঁহি ফুটি উঠিল। নমস্কাৰ বৰুৱা ছাৰ, ইমান পুৱাই? আহক, বহক বহক। প্ৰাণজিতে বাৰান্দাত খোজ পেলালে। ঋতুৰাজ বাবু, মই কালিৰ পৰা শান্তিত শুব পৰা নাই। আপোনাৰ ছোৱালীজনী, তাইক এবাৰ চাব পাৰিমনে? ঋতুৰাজে অলপ পৰ তলকা মাৰি ৰ'ল। তাৰ পাছত চিগাৰেটটো পেলাই দি ক'লে, তাই ভিতৰৰ কোঠাটোত আছে, পিয়ানো বজাই আছে। পিয়ানো? প্ৰাণজিতৰ বুকুত ধপধপনি বাঢ়িল। হয়, তাইৰ পিয়ানো বজোৱাৰ বৰ চখ, কিন্তু তাইৰ কোনো টিউটৰ নাই।
সেয়ে মই তাইক এটা পুৰণি পিয়ানো কিনি দিছিলোঁ। কিন্তু আচৰিত কথা, কোনেও শিকোৱাকৈয়ে তাই বৰ ধুনীয়া সুৰ তোলে। কেতিয়াবা মই নিজেই ভয় খাওঁ। প্ৰাণজিতে লাহে লাহে ভিতৰলৈ সোমাই গ'ল। বঙলাটোৰ ভিতৰখন বৰ গহীন, আন্ধাৰ আধুৰীয়া। পুৰণি আচবাবৰ মাজত এক অস্বস্তিকৰ নিস্তব্ধতা। হঠাৎ তেওঁৰ কাণত পৰিল পিয়ানোৰ সুৰ, এটা কৰোণ বিষাদ ভৰা সুৰ। সুৰটো শুনিয়েই প্ৰাণজিত থমকি ৰ'ল। এইটো সুৰটো প্ৰিয়াই বজাইছিল। তাই এইটো সুৰক নিষিদ্ধ সুৰ বুলি কৈছিল। তাই কৈছিল, এইটো সুৰ বাজিলে মনটো বেয়া হৈ যায়। প্ৰাণজিতে সুৰটো অনুসৰণ কৰি এটা কোঠাৰ দুৱাৰমুখত থিয় হ'ল। কোঠাটো ডাঙৰ। কোঠাটোৰ মাজত এটা পুৰণি পিয়ানো। তাৰ সন্মুখত বহি আছে নুপুৰ। তাই পিয়ানোৰ কীবোৰ্ডত আঙুলি বুলাই আছে। তাইৰ চকু দুটা জাপ খোৱা। তাইৰ গোটেই গাটো যেন সেই সুৰটোৰ সৈতে বিলীন হৈ গৈছে। প্ৰাণজিতে লাহে লাহে নুপুৰৰ ওচৰলৈ গ'ল। নুপুৰে চকু মেলিব নোৱাৰিলে। সুৰটো বাজি থাকিল। সুৰটো শেষ হ'ল। নুপুৰে লাহে লাহে চকু মেলিলে। প্ৰাণজিতক দেখি তাই আচৰিত নহ'ল, কেৱল এটি লাজকুৰীয়া হাঁহি মাৰিলে। প্ৰাণজিতৰ দৃষ্টি পিয়ানোৰ ওপৰত ৰ'ল। তাত থকা এটা বস্তু দেখি তেওঁৰ গাটো কঁপি উঠিল। পিয়ানোৰ ওপৰত থকা এটা পুতলা, এটা চিকাৰী পুতলা। হাতত এটা সৰু ধেনুকাঁড়। ঠিক প্ৰিয়াৰ ডায়েৰীত বৰ্ণনা কৰা সেই চিকাৰী পুতলাটোৰ দৰেই। প্ৰাণজিতে নুপুৰক সুধিলে, মাজনী, এই পুতলাটো তোমাৰ? নুপুৰে ক'লে, নহয়, সেইটো মোক দেউতাই দিয়া নাই। এইটো মই মোৰ সপোনত পাইছিলোঁ। সপোনত দেখিলোঁ এজনী ডাঙৰ ছোৱালীয়ে মোক এই পুতলাটো দি কৈছে, দেউতাক দিবি। মই ভাবিলোঁ তাই তোমাৰ কথা কৈছে। প্ৰাণজিত বৰুৱাৰ মূৰটো যেন ঘূৰাই গ'ল। নুপুৰৰ এই আচৰিত কথাটোৱে তেওঁক এক ভয়ংকৰ সত্যৰ সন্মুখত থিয় কৰালে। 10 বছৰীয়া অপেক্ষাৰ অন্তত তেওঁৰ প্ৰিয়াই যেন নুপুৰৰ জৰিয়তে তেওঁক কিবা এক বাৰ্তা দিছে। বঙলাটোৰ নিস্তব্ধতা ভাঙি বাহিৰৰ পৰা ঋতুৰাজৰ অট্টহাস্য ভাহি আহিল। এক ভয়ংকৰ, কঁপনি তোলা অট্টহাস্য। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ড শুনিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।